ভালে আছে? ভালে আছে নে নাই? গরম লাগিছে নে নাই? লাগিছে। এইটো ঘূৰাই দিম। আজিৰ গুমা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মাছ জইনিং প্ৰগ্ৰাম 1000ৰো অধিক কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰিছে। তেনেকুৱা এটা কাৰ্যসূচীত উপস্থিত কোকৰাঝাৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, বিটিআৰৰ ইএম সজল সিংহ ডাঙৰীয়া, ইএম অৰূপ দে ডাঙৰীয়া, প্ৰাক্তন বিধায়ক বনেন্দ্ৰ মুছাহাৰী ডাঙৰীয়া, এমচিএলএ ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, ইনচাৰ্জ গুমা শৈলেন্দ্ৰ কিশোৰ ৰায় ডাঙৰীয়া, গোৰ্খা ডেভেলপমেন্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং ডাঙৰীয়া, মণ্ডল সভানেত্ৰী মিনতী বালা ৰায় ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ নেতা প্ৰাক্তন মণ্ডল সভাপতি নীলেশ ৰায় ডাঙৰীয়া, এই সভাত উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ, আই মাতৃসকল, জয় জয়তে মই আপোনালোকক মোৰ তৰফৰ পৰা প্ৰণাম জনাব বিচাৰিছো, খুলম্বাই জনাব বিচাৰিছো, জহাৰ জনাব বিচাৰিছো। ঠাণ্ডা আৰু গৰম, বাহিৰত আহিলে গৰম লাগে, গাড়ীত বহিলে ঠাণ্ডা থাকে, গলত অলপ ধৰি ললে কিমান কব পাৰিম নাজানো। মোক যেতিয়া গোসাই বসুমতাৰী আমাৰ জিলা সভাপতিয়ে খবৰ দিলে যে জইনিং প্ৰগ্ৰাম আছে গুমাত, মই যাব লাগিব, মই কৈছো যাম। মই ভাবিছিলো 50-100 জন জইনিং কৰিব, কিন্তু ইয়াত আহি দেখিছো 1000ৰ ওপৰত মানুহ জইন কৰিবলৈ আহিছে আৰু মিটিং শুনিবলৈ প্ৰায় 10,000 মানুহ ইয়াত উপস্থিত আছে। ইয়াতকে ডাঙৰ সভা মই গুমাত কোনোদিন দেখা নাই। যিকোনো ৰাজনীতিক দলৰ গুমাত ইয়াতকে ডাঙৰ সভা কোনোদিন হোৱা নাই বুলি মই কব খুজিছো। আজিৰ জনসমাৱেশ এক বৃহৎ জনসমাৱেশ আৰু এইটোৱে ইংগিত দিছে, ইটোৱে দেখুৱাই দিছে যে অহা দিনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী গুমাৰ পৰা জয় হব। আজি এইটো ফাইনেল হৈছে আৰু জিকাই নহয়, বিপুল ভোটত গুমাৰ পৰা জিকিব, তেনেকুৱা এটা সিদ্ধান্ত ৰাইজে লৈছে যে এইবাৰ গুমা সমষ্টিত পদম ফুল ফুলিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এইটোৱে বেলেগ ৰাজনীতিক দলে এতিয়া ভয় খোৱা আৰম্ভ কৰিছে। 1000ৰো বেছি মানুহ জইন কৰিছে। আমাৰ প্ৰেম তামাং গুৱাহাটীৰ পৰা শিৱসাগৰৰ পৰা আহি ইয়াত উপস্থিত হৈছে। আমাৰ গোৰ্খা সমাজৰো বহুত মানুহ আজি জইন কৰি আছে। আজি জইন কৰা প্ৰত্যেকজনক মই স্বাগতম জনাইছো, অভিনন্দন জনাইছো যে আপোনালোকে ভাল সিদ্ধান্ত লৈছে। এটা সময় আছিলে বিটিচিত গোলা বাৰুদ, কিডনেপিং, বন্দুক এইবিলাকে চলিছিলে। ৰাতিপুৱা উঠিলে মানুহ গম পায়, খবৰ লয় কি হল, অমুক গাঁৱত বোমা ফুটিলে, কি হল, অমুক গাঁৱত গুলি ফুটিলে। ৰাতি খবৰ পায়, দোকান পোহৰ বন্ধ কৰি ঘৰত যাওঁতে মানুহ কিডনেপিং হৈ গল। ভাৰতীয় জনতা পাৰ্টিৰ দিল্লীত চৰকাৰ অহাৰ পিছত অৰহ প্ৰচেষ্টাৰ ফলত বিটিআৰত শান্তি চুক্তি হল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত
এক শান্তি চুক্তি হল আৰু আজি শান্তি চাৰিওফালে বিটিআৰ বিটিচিত বিৰাজ কৰি আছে। আজি কতো কিডনেপিং নাই, কতো গোলা বাৰুদ চলা নাই, কতো হত্যা হোৱা নাই। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বিটিচি বিটিআৰত শান্তি আনিছে। শান্তি আহিছে নে নাই ৰাইজ? শান্তি আহিছে নে নাই? শান্তি আহিছে নে নাই? এই শান্তি আনাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতা ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি আছে। আৰু শান্তি লাগে নে নালাগে? নালাগে? শান্তি লাগে নে নালাগে? শান্তি লাগে নে নালাগে? শান্তি যদি লাগে আপোনালোকে বিজেপিক জিকাব লাগিব। কেলে বড়োলেণ্ডত শান্তিৰ গ্যাৰেণ্টি হল ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি বড়োলেণ্ডত শান্তিৰ গ্যাৰেণ্টি আছে। আৰু মই কব খুজিছো যে বিটিচি বিটিআৰত শান্তিৰ স্বাৰ্থত এইবাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক জয় কৰাব লাগিব। বিটিচি বিটিআৰত আমি বহুত সংঘাত দেখিলো। আদিবাসী বড়োৰ মাজত আমি সংঘাত দেখিলো, মুছলমান বড়োৰ মাজত আমি সংঘাত দেখিলো, হত্যা দেখিলো, বোমা দেখিলো, কিডনেপিং দেখিলো, অশান্তি দেখিলো। আজি কতো অশান্তি নাই, কতো সংঘাত নাই। মানুহ ভালকে থাকিবলৈ পাইছে। শান্তিত মানুহে ভাল ভাল কথা চিন্তা কৰিছে। শান্তিত মানুহে অৰুণোদয়ৰ কথা চিন্তা কৰিছে। শান্তিত মানুহে ৰাস্তাৰ কথা চিন্তা কৰিছে, দলঙৰ কথা চিন্তা কৰিছে। স্বাস্থ্য মন্ত্ৰী হিচাপে মোক কলে যে ইয়াত এটা PHC আছে, তাত কিবা অভাৱ অভিযোগ আছে। BTCৰ এক্সিকিউটিভ মেম্বাৰ হেল্থ স্বাস্থ্য বিভাগৰ EM ইয়াত আছে। তেখেতকো মই ৰিকুৱেষ্ট কৰিছো এই অঞ্চলৰ যিটো অভাৱ অভিযোগ আছে, সজল ডাঙৰীয়াই মোক কলে আপুনি অলপ চাই দিব আৰু অসম চৰকাৰৰ পৰা যি সহায় লাগে মই সহায় কৰি দিম বুলি আজিৰ মিটিঙতে প্ৰতিশ্ৰুতি দিম। আৰু বহুতে মোক কয় অৰুণোদয়ৰ নাম উঠা নাই। সবৰ নাম উঠিছে নে নাই? অৰুণোদয় উঠা নাই। যাৰ যাৰ নাম উঠা নাই আমাৰ বিজেপি কাৰ্যকৰ্তাৰ হাতত নামবিলাক আপোনালোকে দি দিব। সবক অৰুণোদয়ত নাম উঠাই প্ৰত্যেকজন দুখীয়া পৰিয়ালক আমি অৰুণোদয় দিম, এই প্ৰতিশ্ৰুতি আমাৰ আছে। মণ্ডল সভানেত্ৰী ইফালে আহা। যোন যোন মোৰ বাইদেউ, যোন যোন মোৰ ভণ্টি, যোন যোন মোৰ আইমা, বৃদ্ধা, বিধৱা, বিয়া নোহোৱা, দুখীয়া মহিলা আছে, মোৰ বাইদেউ আছে, ভণ্টি আছে, সবৰ নাম তুমি জমা কৰি আৰু সজল সিংহৰ হাতত দি দিয়া। সকলোকে অৰুণোদয় দিয়া দায়িত্ব আমাৰ আছে। আমি আজি এক পৰিৱেশ হৈছে। আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ একেটা মঞ্চত বহি উন্নয়নৰ কথা পাতিছে, অৰুণোদয়ৰ কথা পাতিছে, নিযুত মইনাৰ কথা পাতিছে আৰু লগতে মহিলা উদ্যমিতাত 10,000 টকা যিটো পাব তাৰ কথা পাতি আছে। আমি হত্যা, বোমা, কিডনেপিং এইবিলাকৰ কথা পাতা নাই, অশান্তিৰ কথা পাতা নাই। আমি ভাতৃত্বৰে গোৰ্খাই হওক, বড়োৱে হওক, বঙালী হওক, ৰাজবংশী হওক, আমাৰ মুছলমান হওক, প্ৰত্যেকজন জাতি জনগোষ্ঠী, নাথযোগী, ৰাজবংশী সব এই মঞ্চত বহি আমি এক শান্তিপ্ৰিয় বড়োলেণ্ড বিচাৰো, তাৰ ইংগিত দিবলৈ আপোনালোকে ইয়াত একত্ৰিত হৈছে। আৰু আমাক শান্তিপ্ৰিয় বড়োলেণ্ড লাগে, বড়োলেণ্ডত অশান্তি নালাগে। আৰু আমাক বড়োলেণ্ডত কি লাগে? কি লাগে? কি লাগে? সবে নকয়। শান্তি লাগে নে নালাগে মইতো ধৰিব পৰা নাই। বড়োলেণ্ডত কি লাগে? বড়োলেণ্ডত কি লাগে? বড়োলেণ্ডত কি লাগে? শান্তি দিব কোন? শান্তি দিব কোন? শান্তি দিব কোন? হৈ গ'ল আৰু ইমানটোৱে ভাল।
বড়োলেণ্ডত শান্তি লাগে, শান্তি দিব বিজেপি। আৰু এইকাৰণে কাক জিকাব লাগে, কাক জিকাব লাগে, কাক জিকাব লাগে? উন্নয়নৰ কামত এই অঞ্চল বহুত পিছপৰা। মই আহোঁতে দেখিছো উন্নয়নৰ কামবোৰ ইয়াত হোৱা নাই, যিমান হ'ব লাগিছিল হোৱা নাই। কাৰণ ইয়াত সংঘাত, অশান্তিত মানুহ জুৰুলা হৈ গৈছিলে। ল'ৰা ছোৱালী স্কুলত যোৱা বন্ধ কৰি দিছিলে। কলেজ পঢ়াৰত ল'ৰা ছোৱালীৰ সংখ্যা কমি গৈছিলে। এতিয়া হাইস্কুল আৰু কলেজত পঢ়া প্ৰত্যেকজন ছাত্ৰীক আমি নিযুত মইনাৰ জৰিয়তে আৰ্থিক স্বাৱলম্বন দি আছো, যে তেখেতসকলেও পঢ়া শুনা কৰি আগবাঢ়িব। আৰু কাম কৰোঁতে আমি কতো বিভেদ নকৰো। সকলোকে লগত লৈ সকলোৰে মংগল চিন্তা কৰা, সবকা সাথ সবকা বিকাশ। সকলোকে লগত লৈ সকলোৰে মংগল কামনা কৰা, এইটোৱে হল বিজেপি চৰকাৰ, বিজেপি দল। যোৱাবাৰ আমি ইয়াত জিকিব পৰা নাই, যোৱাবাৰ আমি জিকিব পৰা নাই। কিন্তু যোৱা 5 বছৰত আমাৰ কাম কাজ, আমাৰ শান্তিৰ প্ৰয়াস, আমাৰ উন্নয়নৰ প্ৰয়াস, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াস আৰু আমাৰ দলৰ বিটিসি বিটিআৰত মিত্ৰজোঁটৰ চৰকাৰে যথেষ্ট কাম কৰিছে। ৰাইজে এতিয়া শান্তি পাইছে আৰু এই শান্তি আমাক লাগে। শান্তি যদি স্থায়ী হ'ব লাগে, ভাৰতীয় জনতা পাৰ্টি আহা দিনবোৰতে অঞ্চলত যথেষ্ট উন্নয়নৰ চিন্তা আমি কৰি আছো। ৰাস্তা ঘাট পথ পদূলিৰ বাহিৰেও ৰূপসী এয়াৰপৰ্টক কেনেকে ডাঙৰকে বনাব পাৰি তাৰ চিন্তা আমাৰ আছে। এই অঞ্চল ল'ৰা ছোৱালী কেনেকে পঢ়া শুনা কৰিবৰ কাৰণে বাহিৰত যায়, ভাল চাকৰি পাব পাৰে, এই চিন্তা আমাৰ আছে। আৰু বিশেষকে যিখিনি পিছপৰা মানুহ, আদিবাসী মানুহ কওক, ৰাজবংশী মানুহ কওক, তেখেতসকলৰ শিক্ষা দীক্ষা ভাল কৰি উন্নয়নৰ পথত তেখেতসকলক কেনেকে আগুৱাই লৈ যাব পাৰি, এইটো চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে চিন্তা কৰি আছে। সজল সিংহই কৈছে 1000 মানুহ জইন কৰিব। নেতাসকলে জইন কৰিলে, কাৰ্যকৰ্তা মোৰ ভাষণৰ পিছত যেতিয়া মই যামগে তাৰ পিছত জইন কৰিব। আপোনালোকৰো গৰম বহুত লাগি আছে। আগত লাহে লাহে এনেকে মাৰি আছিলে, এতিয়া গৰম বেছি লগাৰ কাৰণে জোৰে জোৰে মাৰা আৰম্ভ কৰিছে। সেইকাৰণে মই আই মাতৃসকলক বেছি কষ্ট দিব খোজা নাই। গৰম সঁচাকে লাগি আছে নে? ভাষণটো কমাই দিও আৰু নালাগে? কম নে নকম? পুৰা ফুৰ্তিত আছে না? মজা লাগিছে নে নাই? ঐ মজা লাগিছে নে নাই ৰে? লাগিছে? মোৰ লগত চবে কব ভাৰত মাতা কি। হোৱা নাই ৰে, কিয় হ'ব নালাগে? বহি কব ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বিজেপি বিজেপি বিজেপি, নরেন্দ্র মোদী নরেন্দ্র মোদী, অমিত শাহ অমিত শাহ অমিত শাহ, হিমন্ত বিশ্ব হিমন্ত বিশ্ব। তো মই আৰু দীঘলীয়া ভাষণ নিদিওঁ। আপোনালোকৰো গৰম লাগিছে, মূৰৰ পুৰা ভিতৰত ঘাম ওলাই আছে, গলাটো ধৰি লৈছে। এতিয়া বেছি ক'লে নেক্সট মিটিঙত কথা ক'ব নোৱাৰা হৈ যাম। আৰু নেতাই যেতিয়া ভাষণ দিব নোৱাৰে, তেতিয়া তাৰ ভেলুটো নোহোৱা হৈ যায়। বুজি পালেনে? আৰু আপোনালোকৰো গৰম লাগি আছে, দিয়ক। মই ধন্যবাদ জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভা নেত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতাক, যে আপোনালোকে এক ভাল পৰিৱেশত এই মিটিং কৰিলে। গুমাৰ ইতিহাসত আটাইতকৈ বৃহৎ মিটিং, আৰু আহা দিনবোৰত গুমাৰ ইতিহাসত নহয়, কোকৰাঝাৰৰ ইতিহাসত সৰ্ববৃহৎ MCL এলেকাৰ মিটিং আমি গুমাত কৰি দেখুৱাম। এই প্ৰতিশ্ৰুতিৰে মই আপোনালোকক ধন্যবাদ দিছো। ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ কৰিব। আকৌ আহিম, চৰকাৰ বনাম, অৰুণোদয় দিম, নিযুত মইনা দিম,
মহিলা উদ্যমিতাত 10,000 টকাকে দিম আৰু CM ট্ৰিপলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ আঁচনি আপোনালোকক দিম আৰু মই ভাবো যে ইয়াৰ জৰিয়তে আপোনালোকৰ জীৱনত পোহৰ আহিব, জীবন মংগলময় হব, আপোনালোকে অশান্তিত থাকি আগবাঢ়িব পাৰিব। এইখিনিকে কৈ নিজৰ কথাটো শেষ কৰিছো। ধন্যবাদ, নমস্কাৰ। এতিয়া আমাৰ ভকত